নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ গ্ৰেড 3 নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত অসমৰ সকলো ল'ৰা-ছোৱালীয়ে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ এইসমূহ পদত আপোনালোকে এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 24 এপ্ৰিললৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদ আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আপোনালোকৰ কৰিমগঞ্জৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পদ আপোনালোকক মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আপোনালোকৰ 2টা আছে। আৰু মাহিলী দৰমহাও আপোনালোকৰ যথেষ্ট ভাল, 14,000ৰ পৰা আপোনালোকৰ 70,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাথো গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদ আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মুকলি কৰা হৈছে। সকলো কেটেগৰীৰ কেণ্ডিডেটে ইয়াত আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে আপোনালোকে চেণ্ড কৰিব লাগিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।